নমস্কাৰ বন্ধুসকল, আজি মই নগাঁৱৰ মাজমজিয়াত উৰিয়া গাঁৱত আছোঁ আৰু এখন ৰিজৰ্ট হয় ৰাজমহল ৰিজৰ্ট আৰু ইয়াতে থকাৰ ব্যৱস্থা আছে আৰু ৰেষ্টুৰেণ্টো আছে লগত। বিৰাট ধুনীয়া হয়, ইয়াত লজিঙৰ বহুত ধুনীয়া ধুনীয়া বিল্ডিংছ বনোৱা আছে আৰু সঁচাকৈ ৰাজমহলৰ নিচিনাই লাগিছে। এবাৰ চাওঁচোন, আহক ৰুমবিলাক দেখাওঁ এবাৰ। এনেকুৱা ধৰণৰ এখন আপোনালোকে বাৰাণ্ডা পাব। এইটো ইয়াত থাকিব পৰা ব্যৱস্থা আছে। সঁচাকৈ ৰাজমহলে বহুত ধুনীয়া কনষ্ট্ৰাকশ্যন, ইউনিক লাগিছে জেগাটো। ফ্ৰণ্টত মোৰ এটা ছুইমিং পুল আছে আৰু মাজত এখন গাৰ্ডেন। বহুত ধুনীয়া ব্যৱস্থা। আজি যিহেতুকে ইয়াতে গেষ্ট আছে, মই ভিতৰতো দেখাব নোৱাৰোঁ আৰু প্ৰাইচটো মই আপোনালোকক ইয়াত শ্বেয়াৰ কৰি দিম। আৰু এণ্ট্ৰেঞ্চটো চাওক, মস্ত দৰ্জা এখন আছে আৰু এতিয়া মই সোমাই যাম। হেল্ল', গুড ইভিনিং। গুড ইভিনিং। ভিতৰত ঝুমকাটো চাওক, মস্ত এটা ঝুমকা লগাইছে আৰু ধুনীয়া ভাইবছ এটা আহিছে। ফৰেইন কাণ্ট্ৰিত থাকিলে যেনেকুৱা লাগে তেনেকুৱা লাগি আছে মোৰ। ধুনীয়া ধুনীয়া ভাইবছ এটা আছে ইয়াতে আৰু ইয়াত বহি পেলাই আপোনালোকে খাব পাৰিব। মই আজি ল'লোঁ আচাৰী পনীৰ টিক্কা। যিহেতুকে ইভিনিং সময় হয়, বেছি হেভি নলওঁ, লাইট লৈছোঁ। এটা মছালা কোক মোৰ ফেভৰেট হয় আৰু লগতে এটা কোল্ড কফি উইথ আইচক্ৰীম এইটো লৈছোঁ। কেনেকুৱা হয় খাই পেলাই জনাই আছোঁ ৰিভিউটো। যদি নগাঁও আহে কেতিয়াবা ৰাজমহল ৰিজৰ্টত থাকিব বিচাৰে, তেতিয়াহ'লে মই আপোনালোকক নম্বৰটো ইয়াতে শ্বেয়াৰ কৰি দিম ভিডিঅ'টোত। আৰু ইয়াত থাকিব হ'লে আপোনালোকে 5,000 পৰা 8,000 টকালৈকে ৰুম পাব, উইথ ব্ৰেকফাষ্ট ফ্ৰী থাকিব আৰু বিৰাট ধুনীয়া এটা এনভাইৰনমেণ্ট হয় ইয়াতে। লগত ছুইমিং পুলো আছে, গাৰ্ডেন আছে আৰু ৰেষ্টুৰেণ্টো আছে ডাঙৰ। ফাইনেলি মোৰ আহি গ'ল মছালা কোক আৰু ইফালে মোৰ আহি গ'ল কোল্ড কফি উইথ আইচক্ৰীম। অলপ খাই পেলাই জনাই আছোঁ ৰিভিউটো কেনেকুৱা লাগে। বহুত টেষ্টি হয়। আৰু ফাইনেলি মোৰ আচাৰী পনীৰ টিক্কাটো আহি গ'ল। দেখাত বিৰাট ধুনীয়া লাগিছে। বহুত টেষ্টি হয়।